আজি আমি চেপ্টাৰ 4 দ্বিঘাত সমীকৰণ কি হয় আমি এক্সাৰসাইজ কৰাৰ আগতে আমি হেবিলাক অলপ ডিসকাস কৰি লম এতিয়া চেপ্টাৰ 2 ত আমি অলৰেডি বহুপদ লেসনটোত দ্বিঘাত বহুপদ পাই আহিছো আমি কি আছিল তাতে আৰহিটো কি আছিল আমাৰ দ্বিঘাত বহুপদৰ ax² + bx + c = 0 ওকে 0 টো নাছিলে তাতে ax² + bx + c এটো আৰহি আছিল আৰু যত a ≠ 0 আছিল a টো 0 হ'ব নোৱাৰে 0 হৈ গলে ইকুৱেশনটো আমাৰ ৰৈখিক সমীকৰণ হৈ যাব কি হৈ যাব যদি a টো 0 হৈ যায় তেতিয়া হলে bx + c হ'ব আৰু যত আমাৰ x ৰ পাৱাৰটো কি থাকিব 1 থাকিব হাইয়েস্ট পাৱাৰ 1 হৈ গলে আমাৰ এটোক আমি দ্বিঘাত বহুপদ বুলি নকওঁ আমি ৰৈখিক বহুপদ বুলি কম ঠিক আছে আৰু দ্বিঘাত বহুপদৰ আমাৰ হাইয়েস্ট পাৱাৰটো কি আছিল 2 আছিল এই ইকুৱেশনটো এতিয়া দ্বিঘাত বহুপদৰ আৰহি বুলি মই কৈছো ইয়াত x ৰ হাইয়েস্ট পাৱাৰ কি আছে ইয়াতে 1 আছে আৰু ইয়াতে কি আছে আমাৰ 2 আছে নে গটিকে হাইয়েস্ট পাৱাৰ কি হয় আমাৰ 2 হয় গটিকে ইয়াক আমি কি বুলি কম দ্বিঘাত বহুপদ বুলি কম ঠিক আছে এতিয়া আমাৰ চেপ্টাৰটোৰ নাম কি আছে দ্বিঘাত সমীকৰণ ইকুৱেশন কোৱাড্ৰেটিক ইকুৱেশন বুলি আছে গতিকে আমি কি কৰিম দ্বিঘাত সমীকৰণ হ'বলৈ হলে এই যোনটো আৰহি আমি দ্বিঘাত বহুপদৰ আৰহিটো লৈছিলো ax² + bx + c আছিল ইয়াত আমি কি কৰিম = 0 কৰি দিম আৰু বাকি কন্ডিশন একেই থাকিব a ≠ 0 a টো 0 হ'ব নোৱাৰে এটোক আমি এতিয়া কি বুলি কম দ্বিঘাত সমীকৰণ বুলি কম কি বুলি কম দ্বিঘাত সমীকৰণ ঠিক আছে দ্বিঘাত বহুপদ আৰু সমীকৰণ ডিফাৰেন্সটো বুজি পালো ইকুৱেশন সমীকৰণ মানে ইকুৱেশন কেতিয়া হ'ব যেতিয়া আমাৰ সমান চিনৰ কথা আহিব = কথা আহিব ইকুৱেলৰ কথা আহিব তেতিয়া আমি সমীকৰণ বুলি ক'ব পাৰো ঠিক আছে লগতে a b c a ≠ 0 আৰু লগতে কি হ'ব a b c টো আমাৰ বাস্তৱ সংখ্যা হ'ব লাগিব ঠিক আছে a b c এইবিলাক বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ ইমাজিনাৰী নাম্বাৰ হলে নহব ঠিক আছে এতিয়া আমি উদাহৰণ কেইটামান দিওছো দ্বিঘাত সমীকৰণৰ উদাহৰণ 2x² + 5x + 6 = 0 ইয়াৰে আমাৰ হাইয়েস্ট পাৱাৰ কি আছে 2 আছে গতিকে এটো এটা দ্বিঘাত সমীকৰণ আৰু ঠিক তেনেকে আমি বেলেগ লব পাৰো 3x² - x + 1 = 0 এটো এটা দ্বিঘাত সমীকৰণ কাৰণ ইয়াতে হাইয়েস্ট পাৱাৰ 2 আছে ঠিক তেনেকে 4 = 0 এটুকু আমি ক'ব পাৰো ইয়াৰে আমাৰ x পাৰ্টটো নাই x পাৰ্টটো নাথাকিলেও আমাৰ দ্বিঘাত সমীকৰণ হ'বলৈ হলে আমাৰ মেইন হৈছে আমাৰ x ৰ হাইয়েস্ট পাৱাৰটো বা উচ্চতম ঘাতটো আমাৰ কি হ'ব লাগিব 2 হ'ব লাগিব ইয়াতে 2 আছে উচ্চতম ঘাত ইয়াতে x পাৰ্টটো নাই তাৰ মানে x পাৰ্টটো কি হৈ আছে তাতে 0 হৈ আছে গতিকে এটো আমাৰ দ্বিঘাত সমীকৰণে হ'ব ঠিক আছে এইবিলাক হৈছে एग्जांपल আমি দিব পাৰো দ্বিঘাত সমীকৰণৰ এতিয়া গতিকে আমি আৰহিটো কম পালো দ্বিঘাত সমীকৰণৰ আৰহি বুলি ক'লে আমি সাধাৰণ আৰহি বুলি ক'লে বা জেনাৰেল ফৰ্ম বুলি ক'লে আমি এটো কম ax² + bx + c = 0 যত a ≠ 0 আৰু a b c টো কি হ'ব লাগিব বাস্তৱ সংখ্যা হ'ব লাগিব এতিয়া আমি
অনুশীলনী 4.1 ত কি আছে চাও 4.1 ত কি আছে 1 নম্বৰ কোৱেশ্চনটো আছে তলৰ বোৰ দ্বিঘাত সমীকৰণ হয়নে পৰীক্ষা কৰা আমাক ইকুৱেশন কেইটামান দিয়া আছে আমি দ্বিঘাত সমীকৰণ হয়নে নহয় পৰীক্ষা কৰিব লাগে গতিকে দ্বিঘাত সমীকৰণ হবলে হলে কি হ'ব লাগিব হাইয়েস্ট পাৱাৰটো আমাৰ কি হ'ব লাগিব বা উচ্চতম ঘাতটো আমাৰ 2 হ'ব লাগিব গতিকে আমি ইকুৱেশনখিনি সলভ কৰি পেলাই তাতে চাব লাগিব যে x ৰ হাইয়েস্ট পাৱাৰটো 2 আছে নে নাই অনুশীলনী 4.1 এক নম্বৰতে কি আছে আমাৰ এক নম্বৰ 1 টো কি আছে x plus 1 whole square is equal to twice x নহয় sorry 2 into x minus 3 এটো আছে এতিয়া আমি এইফালে x plus 1 whole square টো ভাঙিম কেনেকে ভাঙিম a plus b whole square ফৰ্মত আছে x square plus 1 plus twice ab হলে x into 1 twice x হ'ব তাপা এটো হ'ব twice x minus 2 into 3 6 আহিলে এফালে আহিলে x square twice x দুইফালে আছে গতিকে এটো ক্যান্সেল যাব plus 1 6 টো এফালে লৈ আনো লেফটলে plus 6 is equal to 0 x square plus 7 is equal to 0 এটো এতিয়া আমাৰ দ্বিঘাত সমীকৰণ হবনে নহয় আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হিটো কি আছিল ax square plus bx plus c is equal to 0 যত a not equal to 0 আৰু abc কি হ'ব লাগিব বাস্তৱ সংখ্যা হয়নে গতিকে আমি ইয়াতে চাওঁছো a টো 0 হ'ব নোৱাৰিব মেইনলি আমাৰ কি হ'ব লাগিব x ৰ উচ্চতম ঘাত বা হাইয়েস্ট পাৱাৰটো 2 হ'ব লাগিব ইয়াতে আমাৰ x ৰ হাইয়েস্ট পাৱাৰ কি আছে 2 আছে নে আছে বাকি x পাৰ্টটো নাই x পাৰ্টটো নহলেও আমাৰ x ৰ হাইয়েস্ট পাৱাৰটো 2 হ'ব লাগিব x পাৰ্টটো নাথাকিলেও নাই কিন্তু হাইয়েস্ট পাৱাৰটো আমাৰ 2 আহিব লাগিব আৰু a b c বাস্তৱ সংখ্যা হ'ব লাগিব ইয়াতে আমাৰ a টো আছে a টো 1 আছে আৰু c টো আছে 7 b পাৰ্টটো নাই একো কথা নাই কিন্তু আমাৰ মেইনলি কি হ'ব লাগিব x ৰ হাইয়েস্ট পাৱাৰটো আমাৰ 2 হ'ব লাগিব গতিকে এটো আমাৰ দ্বিঘাত সমীকৰণ হয় সমীকৰণ হয় ঠিক আছে 2 নম্বৰটো কি আছে 2 নম্বৰটো কি আছে x square minus twice x is equal to minus 2 into 3 minus x okay এফালে x square minus twice x আছে minus 2 into 3 হলে minus 6 minus 7 আছে plus আহিব twice x minus twice x এফালে লৈ আনো লেফটলে তাৰ পিছত 6 টুকু আমি লেফটলে লৈ আনো কি হ'ব তেতিয়া plus 6 is equal to 0 কি হ'ব x square minus 4x plus 6 is equal to 0 এটো এতিয়া দ্বিঘাত সমীকৰণ হ'বনে নহয় x ৰ হাইয়েস্ট পাৱাৰ 2 আছে বাকি bx ও আছে ইয়াতে আৰু c ও আছে আৰু গুটেখিনি ৰিয়েল নাম্বাৰ হয় গতিকে এটো কি হ'ব হ'ব ঠিক আছে এতিয়া 3 নম্বৰ টু কি আছে 3 নম্বৰত কি আছে x minus 2 into x plus 1 is equal to x minus 1 into x plus 3
এতিয়া আমি কি কৰিম ফাৰ্স্টলি পূৰণ কৰো x স্কয়াৰ প্লাস x মাইনাস টুৱাইস x প্লাস x মাইনাস 2 into x টুৱাইস x আহিব মাইনাস এ প্লাস এ মাইনাস 2 into 1 2 ইয়াতে কি আহিব x into x x স্কয়াৰ x তাৰপিছত x ৰে আকৌ 3 কৰিব লাগিব কি আহিব প্লাস 3x minus 1 into x হলে কি আহিব only x আহিব minus a plus a minus হল minus 1 into 3 আহিলে 3 আহিব এতিয়া ইয়াতে আমাৰ x স্কয়াৰ দুইফালে আছে গতিকে ক্যান্সেল যাব তাৰ পাছত কিবা ক্যান্সেল যাব নি না যায় এতিয়া বাকি পাৰ্টখিনি আমি একেলগ কৰো x minus 2x কি আহিব minus x এসে এইফালে 3x এর সাথে লৈ আনো minus 3x minus x to এইফালে নিলে plus x আহিব তাৰপিছত বাকি minus 2 আছে minus 3 to এইফালে লৈ নিলে plus 3 is equal to 0 এই গোটেইখিনি একেলগ কৰি পেলাও minus x minus 3x plus x মানে minus 4 এইফালে plus 1 minus এটো a minus x আৰু plus x cancel গল কি থাকিব minus 3x এসো 3 minus 2 হলে 1 আহিব এতিয়া এটো দ্বিঘাত সমীকৰণ হবনে নহয় ইয়াৰে আমাৰ হাইয়েস্ট পাৱাৰ কি আছে উচ্চতম ঘাত কি আছে ইয়াতে 2 আছে জানো ইয়াতে নাই কি আছে 1 আছে গতিকে এটো আমাৰ দ্বিঘাত সমীকৰণ নহয় নহয় ঠিক আছে তাৰ পাছত আহিলে 4 টুত আছে 3 আহিলে ইফালে 4 টুত কি আছে x minus 3 into twice x plus 1 is equal to x into x plus 5 এইটো মহাৰি দিছো মই এতিয়া আমি পূৰণ কৰো ফাৰ্স্টতে x into twice x হলে কি হ'ব twice x স্কয়ার তাৰ পিছত plus x minus 3 into twice x হ'ব minus 6x minus a plus a minus হ'ব 3 into 1 3 তাৰ পিছত x স্কয়ার plus 5x ঠিক আছে তাপা x স্কয়ার টু লেফট হলে লৈ আনো twice x square minus x square তাৰপিছত ইয়াতে x minus 6x কিমান হ'ব minus 5x তাৰপিছত 5x টু লেফট হলে লৈ আনো minus 5x আৰু minus 3 is equal to 0 এতিয়া twice x square minus x square কিমান হ'ব x square minus 5x minus 5x 10x minus 3 is equal to 0 ইয়াতে হাইয়েস্ট পাৱাৰ কি আছে আমাৰ 2 আছে গতিকে এটো আমাৰ দ্বিঘাত সমীকৰণ হয় মই লিখি নাই দিয়া দ্বিঘাত সমীকৰণ হয় বুলি মানেকে ৰাইট টিক কৰি দিম ঠিক আছে তাৰ পিছত নেক্সট 5 টু কি আছে twice x minus 1 into x minus 3 is equal to x plus 5 into x minus 1 twice x into x কি হ'ব twice x square তাৰ পিছত twice x into minus 3 হ'ব minus 6x হ'ব twice x into minus 3 হলে minus 6x তাৰপিছত minus 1 into x হলে minus x minus a plus হ'ব 1 into 3 হলে 3 হ'ব এফালে আকৌ x ৰ লগত x কৰিলে x এ মানে আমি x minus 1 ক পূৰণ কৰিলে আমাৰ কি হ'ব x স্কয়াৰ আহিব তাৰ পিছত minus x আহিব তাৰপা 5 এৰে আকৌ x minus 1 ক পূৰণ কৰিলে কি আহিব 5 এৰে x minus 1 ক পূৰণ কৰিলে 5x আহিব minus 5
এতিয়া টুৱাইচ এক্স স্কুৱেৰটোক লেফ্টলৈ নিলে মাইনাছ এক্স স্কুৱেৰ, তাৰপিছত মাইনাছ 6x মাইনাছ এক্স মাইনাছ 7x, তাৰপাছত এইটো চাইডে আমাৰ মাইনাছ এক্সটো আহিব, এটা টাৰ্ম থাকি গ'ল নেকি ইয়াতে, য়েছ 5, এটাত 5ৰ লগত x এটা আহিব, প্লাছ 5x মাইনাছ 5 হ'ব, এইটো এইফালে মাইনাছ 7x হ'ল, এইটো চাইডে একেলগে লৈ আনিছোঁ বাৰু, এইফালে প্লাছ এক্স মাইনাছ 5x, তাৰপিছত চি কি আছে 3 মাইনাছ 5টোক এইফালে নিলে প্লাছ 5 ইজ ইকুৱেল টু 0। এতিয়া ইয়াতে টুৱাইচ এক্স স্কুৱেৰ মাইনাছ এক্স স্কুৱেৰ আহিলে, মাইনাছ 7x, এইকেইটা গোটেইকেইটা এক্স, কিমান হ'ব ইয়াৰ এনচাৰ, মাইনাছ 5 মাইনাছ 7 মাইনাছ 12 প্লাছ 1 কি হ'ব মাইনাছ 11x, তাৰপিছত প্লাছ 8 ইজ ইকুৱেল টু 0। এইটো এতিয়া দ্বিঘাত সমীকৰণ হ'বনে নহয়, এক্সৰ হায়েষ্ট পাৱাৰ কি আছে, উচ্চতম ঘাত আছে 2, গতিকে এইটো হ'ব, ঠিক আছে। টো আছে এক্স স্কুৱেৰ প্লাছ 3x প্লাছ 1 ইজ ইকুৱেল টু x মাইনাছ 2 হোল স্কুৱেৰ, লেফ্ট চাইডে একে থাকক, x মাইনাছ 2 হোল স্কুৱেৰ ভাঙিলে কি হ'ব, a মাইনাছ b হোল স্কুৱেৰ ইজ ইকুৱেল টু কি আছিলে, a স্কুৱেৰ মাইনাছ টুৱাইচ ab 4x প্লাছ 4, x স্কুৱেৰ কেনচেল, 3x আহিলে মাইনাছ 4xটো লেফ্টলৈ লৈ আনিলে প্লাছ 4x প্লাছ 1, 4টো যদি লেফ্টলৈ আনো মাইনাছ 4 ইজ ইকুৱেল টু 0, 7x মাইনাছ 3 ইজ ইকুৱেল টু 0। এতিয়া এইটো দ্বিঘাত সমীকৰণ হ'বনে নহয়, ইয়াৰে আমাৰ উচ্চতম ঘাত কি আছে 1 আছে, গতিকে এইটো নহয়, 6 হৈ গ'ল। এতিয়া 7টো কি আছে আমাৰ, 7ত আছে x প্লাছ 2 হোল কিউব ইজ ইকুৱেল টু টুৱাইচ এক্স ইনটু এক্স স্কুৱেৰ মাইনাছ 1, এতিয়া a প্লাছ বি হোল কিউবটো আমি ভাঙিব লাগিব, a কিউব প্লাছ বি কিউব মানে টুৱাইচ কিউব, তাৰপিছত আহিব 3ab x ইনটু 2 দেন a প্লাছ বি, এনেকৈ নকৰি আমি বেলেগ ধৰণৰ কিউবৰ ফৰ্মুলাটো লিখিব পাৰোঁ, মই এনেকৈ 3ab a প্লাছ বি এইটো হেৰিতে লিখিছোঁ, ঠিক আছে। এতিয়া টুৱাইচ এক্স ইনটু এক্স স্কুৱেৰ কিমান হ'ব, টুৱাইচ এক্স কিউব, তাৰপিছত মাইনাছ টুৱাইচ এক্স, এইটোক এতিয়া ভাঙি দিলে কি হ'ব, এক্স কিউব প্লাছ 2 কিউব 8 আহিলে, তাৰপিছত এইটো কি আছিলে 6x এক্স প্লাছ 2, আৰু এটা ষ্টেপ লিখি দিছোঁ এক্স কিউব প্লাছ 8, তাৰপিছত এইটো 6xৰ লগত এক্স প্লাছ 2 পূৰণ কৰিলে আহিব 6x স্কুৱেৰ প্লাছ 12x, এইফালে আহিব টুৱাইচ এক্স কিউব মাইনাছ টুৱাইচ এক্স। এতিয়া টুৱাইচ এক্স কিউবটোক আমি এইফালেও আনিব পাৰোঁ, নহ'লে এইটো চাইডেও নিব পাৰোঁ, এইটো চাইডে আনিছোঁ মই, লেফ্টলৈ আনিছোঁ, এক্স কিউব মাইনাছ টুৱাইচ এক্স কিউব, তাৰপিছত 6x স্কুৱেৰ আছে, দেন 12x আছে, এক্সৰ টাৰ্মটো লেফ্টলৈ লৈ আনো, টুৱাইচ এক্স হ'ব, তাৰপিছত প্লাছ 8 ইজ ইকুৱেল টু 0। এতিয়া ইয়াতে হ'ব এক্স কিউব মাইনাছ টুৱাইচ এক্স কিউব হ'লে মাইনাছ এক্স কিউব প্লাছ 6x স্কুৱেৰ প্লাছ 12x প্লাছ 2x হ'লে কি হ'ব 14x প্লাছ 8 ইজ ইকুৱেল টু 0। এতিয়া এইটো আমাৰ দ্বিঘাত সমীকৰণ হ'বনে নহয়, আমাৰ কণ্ডিশ্যন কি আছিলে, এক্সৰ উচ্চতম ঘাত আমাৰ 2 হ'ব লাগিব, তেতিয়াহে দ্বিঘাত সমীকৰণ হয়, কিন্তু ইয়াতে চোৱাচোন, ইয়াতে এক্সৰ উচ্চতম ঘাত কি আছে
3 আছে নে ইয়াতে ইয়াতে 2 আছে কিন্তু উচ্চতম ঘাত বুলি ক'লে আমাৰ এটো সমীকৰণত কি আছে 3 আছে গতিকে এটো আমাৰ দ্বিঘাত সমীকৰণ নহয় এটো কি সমীকৰণ হ'ব আমাৰ ত্ৰিঘাত সমীকৰণ হ'ব কাৰণ ইয়াৰে ঘাতটো উচ্চতম ঘাতটো কি আছে 3 আছে ক্লিয়াৰ এতিয়া লাষ্ট আমাৰ 8 টুত কি আছে x cube minus 4x square minus x plus 1 is equal to x minus 2 whole cube. এতিয়া a minus b whole cube to ভাঙিব লাগিব আমি a cube minus b cube তাৰ পিছত minus 3ab a b a minus b এটো কি আহিব এতিয়া x cube minus 8 আহিলে তাৰ পিছত minus 3x into 2 6x 6x ৰ লগত আকৌ x পূৰণ কৰিলে আহিব 6x square তাৰপিছত minus প্লাস আহিলে এফালে 6x আছিলে into 2 12x ঠিক আছে x cube minus 4x square minus x plus 1 x cube cancel গল কি থাকিলে minus 4x square 6x square to left হলে লৈ আনিলে 6x square হ'ব minus x 12x ক এফালে আনিলে minus 12x plus 1 minus 8 to left হলে আনিলে plus 8 is equal to 0 6x square minus 4x square কি হ'ব twice x square minus x minus 12x হ'ব minus 13x plus 9 is equal to 0 এটো এতিয়া দ্বিঘাত সমীকৰণ হ'ব নে নহয় x ৰ ইয়াতে উচ্চতম ঘাত কি আছে 2 আছে গতিকে এটো আমাৰ দ্বিঘাত সমীকৰণ হ'ব কোৱেশ্চন নম্বৰ 2 ত আছে তলৰ পৰিস্থিতি কেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা আমাক সলভ কৰিব কোৱা নাই অকল দ্বিঘাত সমীকৰণটো আমাক বনাই দিলে হৈ গৈছে কোৱেশ্চনটো দিয়া আছে আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গ মিটাৰ মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি আমি মাটি টুকুৰাৰ দিশ আৰু প্ৰস্থ উলিয়াব লাগে ওকে আমি জাস্ট ইকুয়েশনটো বনাই দিব লাগে এতিয়া প্ৰথমে আমি দিয়া আছে যি দিয়া আছে লিখি লওঁ অকল এটাই দিয়া আছে আমাক কি দিয়া আছে আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গ মিটাৰ মাটি টুকুৰাৰ আয়তাকাৰ মাটিৰ কালি 528 বৰ্গ মিটাৰ মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি এতিয়া আমি এটা বস্তু ধৰি ল'ব লাগিব কি ধৰিব লাগিব আমাক কৈছে যে মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি গতিকে আমি যদি
পথালিটো ধৰি লওঁ তেতিয়াহ'লে আমি দিশটো উলিয়াব পাৰিম আমি পথালিটো ধৰি ললো পথালিটো ধৰি ললো আমি x মিটাৰ ঠিক আছে এতিয়া প্ৰশ্ন মতে আমাক কি কৈছে দিশটো কি হ'ব বুলি কৈছে প্ৰশ্ন মতে দিশটো কি হ'ব কৈছে পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি কি কৈছে পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি বুলি কৈছে আমাক আৰু এটা কি দিয়া আছিল আমাক আয়তাকাৰ মাটিৰ কালি আমাক 528 বৰ্গ মিটাৰ দিয়া আছে আৰু কালি উলিয়াবলৈ হলে আমাক কি লাগে আয়তৰ কালি উলিয়াবলৈ হলে আমাক কি লাগে দিঘ আৰু প্ৰস্থ লাগে ইয়াত পথালি বুলি যোনটো কৈছে হেতু হৈছে প্ৰস্থ এতিয়া আমি কালিটো এইফালে কালিৰ জায়গাত আমাৰ দিঘ পূৰণ প্ৰস্থ লিখিব পাৰিম নে আয়তৰ কালি উলিওৱা সূত্ৰটো কি আছে দিঘ পূৰণ প্ৰস্থ কৰিলে আমি আয়ততাৰ কালি পাওঁ গতিকে কি হ'ব দিঘ পূৰণ প্ৰস্থ দিঘটো কি আছে 2x + 1 ইনটু প্ৰস্থ কি আছে x ইজ ইকুৱেল টু কি হ'ব দিঘ আৰু প্ৰস্থৰ পূৰণফলটোৱে কালি আৰু কালি আমাক দিয়া আছে 528 গতিকে এটো আমি পূৰণ কৰিলে x এ যদি 2x + 1 ক পূৰণ কৰো আহিব 2x² + x ইজ ইকুৱেল টু 528 plus x minus 528 is equal to 0. এইটোৱে হৈছে আমাক বিচাৰা ইকুৱেশনটো আমাক x টো সলভ কৰিবলৈ কোৱা নাই অকল কি কৈছে আমাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰিবলৈ কৈছে ইয়াতে এটো ax² + bx + c is equal to 0 ফৰ্মত আহি গল গতিকে কাম ইমানে 2 নম্বৰ 1 আছিল হা এতিয়া আমি 2 নম্বৰ 2 টো কৰিম 2 নম্বৰ 2 টো আমাক কি দিয়া আছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 আমি সংখ্যা দুটা উলিয়াব লাগে এতিয়া যোগাত্মক অখণ্ড সংখ্যা বুলি কৈছে দুটা ক্ৰমিক অখণ্ড সংখ্যা বুলি ক'লে যোগাত্মক বুলি ক'লে আমি ধৰি ললো x এটা ধৰি ললো x ইটো হ'ব আমাৰ x + 1 যোগাত্মক বুলি কৈছে ক্ৰমিক বুলি কৈছে কিন্তু x ৰ জায়গাত যদি 1 হয় তেতিয়াহলে এটো কি হ'ব 1 + 1 2 হ'ব ক্ৰমিক আহিল নে এটো যদি 2 হয় তেতিয়াহলে এটো 3 হ'ব গতিকে আমি এই দুটা ধৰি লব লাগিব দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা x আৰু x + 1 বুলি ধৰিম গতিকে আমি প্ৰথমে লিখিম ধৰা হল দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা এটা x আৰু এটা x + 1 ঠিক আছে আৰু প্ৰশ্ন মতে কি কৈছে আমাক প্ৰশ্ন মতে কি দিয়া আছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 x আৰু x + 1 ৰ পূৰণফল আমাক দিয়া আছে 306 এতিয়া আমি পূৰণ কৰি দিম পূৰণ কৰিলে কি হ'ব x² + x 306 টো লেফটলৈ লৈ নিম -306 is equal to 0 এটোৱে বনাব লাগে আমি দ্বিঘাত সমীকৰণটো বনাই দিলে হৈ গৈছে এতিয়া 3 নম্বৰত কি আছে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ কি কৈছে ৰামৰ মাক ৰামতকৈ 26 বছৰ ডাঙৰ তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 ৰামৰ বৰ্তমান বয়স আমি উলিয়াব লাগে গতিকে আমি প্ৰথমে আমাক দি আছিল যে ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ আমি প্ৰথমে ধৰি লম
ৰামৰ বয়সটো ধৰি ল'ম, ৰামৰ বৰ্তমান বয়স ধৰি ল'ম আমি। ধৰা হ'ল ৰামৰ বৰ্তমান বয়স x বছৰ। ৰামৰ বয়সটো যদি আমি পাওঁ তেতিয়াহ'লে আমি ৰামৰ মাকৰ বয়সটো উলিয়াব পাৰিম। কি আছিলে? ৰামৰ মাক তেওঁতকৈ ২৬ বছৰ ডাঙৰ। গতিকে ৰামৰ মাকৰ বয়স ৰামতকৈ কিমান বছৰ ডাঙৰ? ২৬ বছৰ ডাঙৰ। গতিকে x + 26 বছৰ। এই দুটা হৈছে ৰাম আৰু ৰামৰ মাকৰ বৰ্তমান বয়স। এতিয়া আমাক কৈছে তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা ৩ বছৰ পিছত হ'বগৈ 360। অ'কে, আমি প্ৰথমে এতিয়া এইটো আছিলে বৰ্তমান বয়স। এতিয়া আমি ৰাম আৰু ৰামৰ মাকৰ ৩ বছৰ পাছত কিমান কিমান বয়স হ'ব উলিয়াই ল'ম। গতিকে ৩ বছৰ পাছত ৰামৰ বয়স, যদি বৰ্তমান বয়স x হয় ৩ বছৰ পাছত ৰামৰ বয়স কিমান হ'ব? x + 3। আৰু ৩ বছৰ পাছত ৰামৰ মাকৰ বয়স কিমান হ'ব? এইটো আছিলে বৰ্তমান বয়স x + 26। গতিকে ৩ বছৰ পাছত কি হ'ব? +3 হৈ যাব। 3 এটা যোগ হৈ যাব। 3 এটা যোগ হ'লে কি আহিব? x + 29 বছৰ। এতিয়া আমাক প্ৰশ্ন মতে কি দিয়া আছে? কি দিয়া আছিলে? তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা ৩ বছৰ পিছত হ'বগৈ 360। ৩ বছৰ পাছত ইহঁতৰ বয়সৰ পূৰণফলটো আমাক 360 দিয়া আছে। গতিকে ৩ বছৰ পাছত ৰামৰ বয়স কিমান হ'ব? x + 3। মাকৰ বয়স কিমান হ'ব? x + 29 = কিমান বুলি কৈছে? গুণফল আমাক কৈছে 360। গতিকে এইটো আমি ইকুৱেশ্যনটো বনাই দিলেই হ'ব। x এৰে যদি x + 29 কৰোঁ, x² + 29x। 3 যদি x + 29 কৰোঁ, 3x প্লাছ এফালে 7 আহিলে 6 2 8, x² 29 আৰু +3 কৰিলে আহিব আমাৰ 32x + 87 - 360 = 0. x² + 32x 87 into মাইনাছ আহিব, এফালে 3 আহিলে 5 আহিলে 15, এফালে 273 = 0. এইটো হৈছে ইকুৱেশ্যনটো। 4 নম্বৰটোত আছে এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে। যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হ'লহেঁতেন তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ল'লেহেঁতেন। আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে। দ্ৰুতি সমান কি আছিলে আমাৰ? দ্ৰুতি সমান আছিলে দূৰত্ব ডিভাইডেড বাই সময়। এই ফৰ্মুলাটো লাগিব আমাৰ এইটো অংক কৰোঁতে। এতিয়া আমি প্ৰথমে ৰেলগাড়ীখনৰ দ্ৰুতিটো ধৰি ল'ম। ধৰা হ'ল ৰেলখনৰ দ্ৰুতি x km/h। যদি দ্ৰুতি x km/h হয়, দূৰত্ব কিমান আছে আমাৰ? 480 কিলোমিটাৰ।
যদি দূৰত্ব 480 কিলোমিটাৰ হয় তেতিয়াহ'লে আমাৰ সময়টো কিমান হ'ব সময় উলিয়াবলৈ আমি কি কৰিম 480 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ সময় লাগিব কি হ'ব সময়টো আমি কেনেকৈ উলিয়াম সময় ইজ ইকুৱেল টু হ'ব দূৰত্ব ডিভাইডেড বাই দ্ৰুতি এতিয়া আমাৰ দূৰত্ব কি আছে 480 আৰু দ্ৰুতি আমি x ধৰি লৈছো গতিকে আমাৰ সময় 480 ডিভাইডেড বাই x আৱাৰ লাগিব বা ঘন্টা লাগিব ঠিক আছে এতিয়া আৰু কি দিয়া আছে আমাৰ সেকেন্ডলি আমাক কোৱা আছিল যে যদি এই দ্ৰুতি প্ৰতি ঘন্টাত 8 কিলোমিটাৰ কম হলহেঁতেন যদি 8 কিলোমিটাৰ কম হলহেঁতেন তেতিয়াহ'লে আমাৰ স্পীডটো কিমান হ'ব x - 8 হ'ব গতিকে আমি লিখিম দ্বিতীয় শৰ্ত মতে ৰেলগাড়ীৰ দ্ৰুতি বা ৰেলখনৰ দ্ৰুতি কিমান হ'ব 8 কিলোমিটাৰ কম হ'ব বুলি কৈছে x মাইনাস আগতে কিমান আছিল x আছিল গতিকে 8 কিলোমিটাৰ কম হ'লে x minus 8 divided by h আহিব যদি কম হলহেঁতেন তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ললেহেঁতেন কি কৈছে যদি 8 কিলোমিটাৰ কম হয় তেতিয়াহ'লে 3 ঘণ্টা কম ল'ব গতিকে 3 ঘণ্টা যদি কম লয় তেতিয়াহ'লে সময়টো কিমান লাগিব আমাক আমি হেতু উলিয়াই ল'ব লাগিব 480 কিলোমিটাৰ যদি ট্ৰেভেল কৰিবলৈ হয় আৰু কৈছে যে দ্ৰুতিটো 8 কিলোমিটাৰ কম হয় গতিকে সময়টো আমাৰ কিমান লাগিব 480 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ এতিয়া দ্বিতীয় শৰ্ত মতে কিমান সময় লাগিব আমাক কি কৈছিলে 3 ঘণ্টা বেছি ল'ব বুলি কৈছে গতিকে 3 ঘণ্টা যদি বেছি লয় তেতিয়াহ'লে প্ৰথমে কিমান আছিল আমাৰ 480 ডিভাইডেড বাই x ইয়াৰ লগত কি হ'ব +3 আহিব কাৰণ 3 ঘণ্টা বেছি লাগিব বুলি আমাক কোৱা আছে ঠিক আছে এতিয়া আমি কি উলিয়াব লাগে ৰেলগাড়ীৰ দ্ৰুতি উলিয়াব লাগে ইয়াৰ পৰা আমি কি লিখিব পাৰো দ্ৰুতি সমান দূৰত্ব ডিভাইডেড বাই সময় বা দ্ৰুতি পূৰণ সময় সমান দূৰত্ব তেকে আমি লিখিম এতেকে নালাগে আমি এই ফৰ্মুলাটোৱে লিখিম ইয়াতে আমি জানো যে এনেকেও লিখিব পাৰি দ্ৰুতি সমান দূৰত্ব ডিভাইডেড বাই সময় এতিয়া আমাৰ সেকেন্ড কন্ডিশনৰ মতে দ্ৰুতি কিমান আছিল আমাৰ x - 8 আৰু সময় কিমান আছিল
সময় আছিলে এটো দূৰত্ব আছিল দূৰত্বটো একে আছিল আমাৰ 480 আছে সময়টো কিমান আছে 480 divided by x plus 3 এতিয়া এটো আমি ক্রস মাল্টিপ্লাই কৰি দিও ক্রস মাল্টিপ্লাই কৰিলে কি হ'ব x minus 8 এফালে আহিলে 480 divided by x plus 3 is equal to 480 এতিয়া এটো পূৰণ কৰিলে কি আহিব আমাৰ x পূৰণ 480 divided by x plus x into 3 minus 8 into 480 divided by x তাৰপিছত মাইনাস এ প্লাস এ মাইনাস আহিব 8 into 3 হলে আহিব 24 is equal to 480 এটো x x cancel যাব থাকিব 480 plus 3x minus ওপৰত আহিব 0 6 আছে গুণ 35 এফালে 32 6 38 minus 24 is equal to 480 এতিয়া এফালো 480 আছে এফালো 480 আছে গতিকে আমি এটো ক্যান্সেল কৰি দিব পাৰিম তাৰ পাছত 3x minus 3840 divided by x minus 24 is equal to 0 next step to মই এফালে কৰিছো LCM লব লাগিব আমি LCM তলত কি আহিব x আহিব এটো এতিয়া কিমান আহিব এফালে 1 তলত 1 টা আছে 1 into x x ৰ লগত 3x পূৰণ কৰিলে thrice x squared তাৰপিছত minus 3840 আহিব তাৰপিছত minus এফালে আহিব 24 into x is equal to 0 cross multiply কৰিলে আহিব thrice x square minus 3840 minus 24x is equal to 0 এতিয়া এটো আমি অলপ এৰেঞ্জ কৰি দিলে আহিব 3x square minus 24x minus 3840 is equal to 0 এতিয়া দ্বিঘাত সমীকৰণৰ ইকুৱেশ্যন আৰু এটা কাম কৰিব পাৰো 3 হৰণ যায় নেকি এবাৰ চেক কৰি চাব পাৰো এটো আৰু অলপ তেতিয়া সৰু হৈ যাব 3 আমাৰ এটো যাব নেকি এটো তাকটো যাব 3840 3 গুণ 3 তাহলে এটা আহিলে 3 দুগুণ 6 2 আহিলে 4 নামি আহিলে 3 8 গুণ 24 যাব এটো গতিকে আমি প্ৰত্যেককে আমি 3 ৰে হৰণ কৰি দিব পাৰো তেতিয়া কি আহিব এটো কৰিলে 3 only x square থাকিব আৰু 3 8 গুণ 24 এফালে -1280 is equal to 0 এটো আহিব ঠিক আছে যদি হৰণ যায় তেতিয়া হলে এনেকে হৰণ কৰি অলপ সৰু কৰি দিব পাৰো আমি ঠিক আছে এতিয়া আমি নেক্সট টু সাম কোৱেশ্চন নম্বৰ 3 কি আছে আমি সাম 3 আছে আমাৰ p ৰ কি মানৰ বাবে p - 2 into x square plus 3x plus 5 is equal to 0 সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় আমি দ্বিঘাত সমীকৰণ হবলৈ হলে কন্ডিশনটো মই কি কৈ আছিলো উচ্চতম ঘাতটো কি হ'ব লাগিব আমাৰ 2 হ'ব লাগিব আৰু কি আছিল a not equal to 0 হ'ব লাগিব আৰু আছিল abc কেটা আমাৰ বাস্তৱ সংখ্যা হ'ব লাগিব এতিয়া এটো কোৱেশ্চনত আমাক কৈছে যে দ্বিঘাত সমীকৰণ p ৰ কি মানৰ বাবে নহয় ইকুৱেশনটো দিয়া আছে আমাক p - 2 x square plus 3x plus 5 is equal to 0 এটা p ৰ কি মানৰ বাবে দ্বিঘাত সমীকৰণ নহয় এটা দ্বিঘাত সমীকৰণ হবলে হলে আমাৰ এটো x square পাৰ্টটো থাকিব লাগিব যত আমি ফাৰ্স্ট জেনাৰেল আর হিটোত পাইছিলো a not equal to 0 হ'ব বুলি মই কৈছিলো গতিকে এই x square লগত যোনটো কোএফিচিয়েন্ট আছে হেতু আমাৰ 0 হ'ব নোৱাৰিব যদি দ্বিঘাত সমীকৰণ হবলে হয় কিন্তু আমাক ইয়াত কৈছে যে
পিৰ কি মানৰ বাবে দ্বিঘাত সমীকৰণ নহয় গতিকে এই পাৰ্টটো কি হ'ব লাগিব এই পাৰ্টটো 0 হৈ যাব লাগিব এই গোটেই পাৰ্টটো আমাৰ 0 আহিব লাগিব এটা 0 হ'বলৈ হলে আমাৰ পিৰ কি ভ্যালু হ'ব লাগিব obviously p to 2 হ'ব লাগিব তেতিয়া 2 - 2 কি আহিব 0 আহিব গতিকে p ৰ ভ্যালুটো আমাৰ কিমান হ'ব লাগিব 2 হ'ব লাগিব গতিকে অপচন কোনটো কাৰেক্ট হ'ব b টো কাৰেক্ট হ'ব অপচন b টো 2 আছে গতিকে এটোই কাৰেক্ট হ'ব নেক্সট আছে কোৱেশ্চন নম্বৰ 4 টো আছে তলৰ কোন কেইটা দ্বিঘাত সমীকৰণ চাৰিটা দিয়া আছে আমাক কোন কেইটা দ্বিঘাত সমীকৰণ হয় আমি উলিয়াব লাগে তো সে কোৱেশ্চন নম্বৰ 4 প্ৰত্যেকৰ কাৰণে আমি কৰি চাব লাগিব তেতিয়া আমি গম পাম দ্বিঘাত সমীকৰণ হয় নে নহয় এক নম্বৰটো কি দিয়া আছে আমাক x + 1 whole square is equal to 2 into x minus 4 এতিয়া এটো আমি কৰি চাও x plus 1 whole square ভাঙি দিলে কি আহিব x square plus 1 plus twice x এফালে আহিব twice x minus 8 twice x আৰু twice x cancel গল থাকিলে x square plus 1 minus 8 টো যদি লেফট হলে আনো plus 8 is equal to 0 x square plus 9 is equal to 0 ইয়াত এতিয়া উচ্চতম ঘাত আমাৰ কি আছে 2 আছে গতিকে এটো আমাৰ দ্বিঘাত সমীকৰণ হয় নেক্সট 2 নম্বৰটো কি আছে x minus 3 x plus 1 is equal to x plus 2 x minus 3 এতিয়া আমি দুটা পূৰণ কৰিব লাগিব পূৰণ কৰিলে এটো আহিব x square plus x ইফালে আহিব minus 3x minus 3 ইয়াত আহিব x square minus 3x plus twice x minus 6 x square cancel minus 3x to cancel থাকিলে x twice x to ইফালে লৈ নিলো minus 3 plus 6 is equal to 0 ইয়াত ওলাব minus x plus 3 is equal to 0 এটো আমাৰ x ৰ উচ্চতম ঘাত 1 আছে গতিকে এটো নহয় নেক্সট 3 নম্বৰটো কি আছে x minus 2 whole square plus 1 is equal to twice x minus 4 এটো এতিয়া x minus 2 whole square টো ভাঙিলে আহিব x square plus 4 minus 4x plus 1 is equal to twice x minus 4 x square minus 4x minus twice x 4 plus 1 5 আহিলে এফালে minus 4 টো লেফট হলে আনিলে plus 4 is equal to 0 x square minus 6x twice x 4x আৰু twice x যোগ কৰিলে আমাৰ 6x আহিব plus 9 is equal to 0 ইয়াতে হাইয়েস্ট পাৱাৰ কি হয় 2 হয় গতিকে এটো আমাৰ দ্বিঘাত সমীকৰণ হয় last 4 টো কি আছে x into x plus 3 plus 7 is equal to x plus 2 x minus 2 এটো যদি সলভ কৰো আমি আহিব x square plus 3x plus 7 is equal to x plus 2 x minus 2 তাৰ মানে এটো a plus b a minus b আছে কি a plus b into a minus b হলে a square minus b square minus b square to 2 square is equal to 4 x square cancel গল থাকিলে thrice x plus 7 minus 4 টো যদি লেফট হলে আনো plus 4 হ'ব is equal to 0 thrice x plus 11 is equal to 0 ইয়াত এতিয়া উচ্চতম ঘাত আমাৰ 1 আছে গতিকে এটো দ্বিঘাত সমীকৰণ নহয় এতিয়া আমি দ্বিঘাত সমীকৰণ কত কত পালো আমাৰ কোন কেইটা দ্বিঘাত সমীকৰণ বুলি সুধিছিলে গতিকে কি হ'ব অপচন 1 আৰু 3 1 আৰু 3 অপচন কোড আছে 1 আৰু 3 যত আছে হেতুৱে হ'ব
চিত আছে গতিকে এইটোৱে আমাৰ এনসাৰ চি